নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ পাছফালে থকা ধনিয়াখিনি উঘালিবৰ সময় হ'ল, সেয়েহে মা, আইতা আৰু আমি তিনিওজনী মিলি ধনিয়া উঘালিবলৈ বুলি ল'লোঁ। আৰু ধনিয়া উঘালি থকাৰ মাজতে যিহেতু আমাৰ অসমীয়া সমাজৰ এক নিচা বুলিও ক'ব পাৰি, নহয়নে বাৰু, যে কামৰ মাজত একাপ লাল চাহ খোৱাটো। সেয়েহে সকলোৱে মিলি কামৰ মাজতে আকৌ লাল চাহ একাপ খাই ল'লোঁ। আৰু খাই হোৱাৰ অলপ পাছতে আকৌ যিহেতু এতিয়া ৰবাব টেঙাৰ বতৰ, সেয়েহে সকলোৱে মিলি ৰবাব টেঙাৰ জুতি ল'লোঁ। আৰু ইমান ধুনীয়া ৰ'দ দি আছে নহয়নে বাৰু, ৰবাব টেঙাৰ জুতিৰ সোৱাদেই বেলেগ হয়। আৰু যিহেতু মই এটা এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, সেয়েহে ধনিয়া উঘলা কামত বেছি সময় লাগি থাকিব নোৱাৰিলোঁ। আৰু অলপ সময়ৰ পাছতেই গা পা ধুই যিহেতু পঢ়িবলৈ বুলি বহিলোঁ, আৰু অলপ সময় পঢ়াৰ পাছতেই ভণ্টি এগৰাকীও আহিলে থ্ৰেডিং কৰি দিব লাগে। আৰু সেয়েহে পঢ়াৰ মাজতেই ভণ্টিগৰাকীকো থ্ৰেডিং কৰি দিলোঁ। গতিকে আজিৰ মিনি ব্লগটো ইমানেই, সকলোৱে যাতে আদৰি লয়।